আমি হেঙুল থিয়েটাৰ চাব আহিছোঁ। আশা কৰোঁ বহুত ভাল লাগিব চাই। শুনি আছোঁ এই হেঙুল থিয়েটাৰৰ কথা, ভাল লাগিব। আচলতে সমগ্ৰ অসমবাসীয়ে এতিয়া দুখ বা শোকত ম্ৰিয়মান, কাৰণ আমাৰ অসমৰ পৰা হেৰাই গৈছে অসমীয়া সাৰ্থক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। তাৰ মাজতে সমগ্ৰ অসমতে অনুষ্ঠিত হৈ আছে বিভিন্ন পূজা, আৰু বঙাইগাঁও জিলাৰ মানিকপুৰতো আজি 11 দিনীয়া কাৰ্যসূচীৰে চলি আছে ঐতিহ্যমণ্ডিত 81 সংখ্যক মা লক্ষ্মী শ্ৰী শ্ৰী লক্ষ্মী পূজা। আৰু এই লক্ষ্মী পূজা উপলক্ষে মানিকপুৰত আহিছে হেঙুল থিয়েটাৰ 3 দিনীয়া কাৰ্যসূচীৰে, আৰু তেওঁলোকে আচলতে বহুতো ভাল ভাল নাটক প্ৰদৰ্শন কৰি ৰাইজক আমোদ দিবলৈ চেষ্টা কৰি আছে। গতিকে আমি মানিকপুৰত যি হেঙুল থিয়েটাৰ, এই হেঙুল থিয়েটাৰৰ বাকৰিৰ পৰা আমি দেখুৱাম হেঙুল থিয়েটাৰৰ বহুতো দৃশ্যাংশ, লগতে ইয়াত যিখিনি দৰ্শক আছে তেওঁলোকৰ মনৰ ভাৱ আমি জানি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আমাৰ লগত আছে মানিকপুৰৰ শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতিৰ যি আয়োজক সমিতি, তাৰ এজন বিষয়ববীয়া। কি ক'ব, আজি হেঙুল থিয়েটাৰ আজিৰ পৰা আৰম্ভ হৈছে? হয়, আমি মানিকপুৰ আঞ্চলিক লক্ষ্মী মন্দিৰ পৰিচালনা সমিতিয়ে এইবাৰ 11 দিনীয়া কাৰ্যসূচীৰে পূজা আৰু মেলা উদযাপন কৰি আছোঁ। আজি আমাৰ প্ৰথম নিশাৰ বাবে হেঙুল থিয়েটাৰে নাট নিবেদন কৰিব। আমি হেঙুল থিয়েটাৰক আহ্বান জনাইছিলোঁ 10, 11 আৰু 12 অক্টোবৰ তাৰিখে। আজি প্ৰথম নিশাত ইতিমধ্যে দৰ্শকৰ সঁহাৰি আমি ভাল লাভ কৰিছোঁ। আশা কৰিছোঁ তিনিওটা দিনত দৰ্শকৰ আমি সঁহাৰি আৰু মৰম পাম, এইখিনি আশা ৰাখিয়ে আমি কিছু সময় পিছতে আজিৰ অনুষ্ঠান আৰম্ভ কৰিম। আমাৰ লগত আছে হেঙুল থিয়েটাৰৰ এই বৰ্ষৰ মুখ্য অভিনেত্ৰী স্নিগ্ধা গগৈ। এইবাৰ আপোনাৰ প্ৰস্তুতি কেনেকুৱা আৰু কি নাটক হৈছে? আমাৰ খুব ধুনীয়া 3খনি নাটক। প্ৰথম নিশা আমি পৰিৱেশন কৰোঁ এচিড, অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ। দ্বিতীয় নিশা প্ৰণৱ বৰুৱা ডাঙৰীয়াৰ পাগল থানা, আৰু তৃতীয় নিশা ভাইৰেল গান্ধী প্ৰণৱ ভৰালী ডাঙৰীয়াৰ। খুব ধুনীয়া 3খনি নাটক। আৰু এতিয়া আচলতে আপুনি মোক সুধিছে মোৰ কি ক'ম কি নক'ম, আৰু আমি সকলোৱে জানোৱে, সকলো গোটেই অসমখন দুখত ম্ৰিয়মান হৈ পৰিছে। উপায় নাই, মানে আমাৰ মুড নাই, নাটক কৰা সঁচাকৈ মুড নাই, কিন্তু আহ্বান জনাইছোঁ তথাপিও আহিব, কাৰণ আমাৰ পেটটোৰ কথা আছে, আমি খাব লাগিব। বা কমিটিসকলেও বুক কৰি থৈছে, মানুহৰ পৰা টিকেটৰ পইচা লৈ থৈছে, গতিকে তেওঁলোকেও যাতে বিপদত নপৰে তাৰ কাৰণে আমাৰ জীৱনটোতো চলি যাবই লাগিব। কিন্তু ইয়াৰ জৰিয়তে আপুনি আজি মোক সুধিলে, গতিকে মই তাৰ জৰিয়তে ক'ব বিচাৰোঁ আমি কামো কৰি যাওঁ, আৰু জুবিনদাৰ বাবে আমি ন্যায় বিচাৰি তাৰ বাবে আমি যুঁজিও যাম, ইমানখিনিয়ে ক'ব বিচাৰিম। আচলতে স্নিগ্ধা গগৈয়ে ক'লেই যে আচলতে অসমবাসী শোকত ম্ৰিয়মান, কিন্তু সময় আগবাঢ়ে, সকলোৱে আগবাঢ়িব লাগিব, তেওঁলোকে ৰৈ থাকিব নোৱাৰে, আৰু সেইকাৰণে তেওঁলোকে আহিছে যে নাটক কৰিব। গতিকে মানিকপুৰবাসীক আহ্বান জনাইছে, আৰু লগতে আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গ, জুবিনদাৰ ন্যায়ৰ হকেও কিন্তু তেখেতে মাত মাতিছে বা কিবা এক আশাৰ কৈছে। তেখেতলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰোঁ। ধন্যবাদ। আমাৰ লগত আছে হেঙুল থিয়েটাৰৰ এই বৰ্ষৰ মুখ্য অভিনেতা প্ৰসেনজিৎ বৰা। আপোনালোক মানিকপুৰলৈকে আহিছে, এই বৰ্ষৰ কি প্ৰস্তুতি আৰু কি নাটক কৰিছে আপোনালোকে? আমাৰ এই বৰ্ষত 3খন নাটক, ভ্ৰাম্যমানত 3খন নাটকেই কৰা হয় 3টা নিশাৰ কাৰণে। আমাৰ প্ৰথম নিশাৰ নাটক এতিয়া অভিজিত ভট্টাচাৰ্যদেৱৰ এচিড, আৰু দ্বিতীয় নিশা আমাৰ নাট্যকাৰ প্ৰণৱ বৰুৱা পাগল থানা, আৰু তৃতীয় নিশা প্ৰণৱ ভৰালীৰ ভাইৰেল গান্ধী। আৰু আটাইকেইখন নাট পৰিচালনা কৰিছে আমাৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাদেৱে। গতিকে 3 নিশা আমি বিভিন্ন জেগাত এনেকৈ পেনেল কৰি আহি আছোঁ। দৰ্শকৰ সঁহাৰি ভালেই, আৰু আমাৰ মাজত এটা বৰ দুখ লগা ঘটনা এটা ঘটি গ'ল, যিটো এতিয়া ভাবিবলৈও মানে কিবা লাগে। এতিয়া আমাৰ জুবিনদাৰ নাইকিয়া হ'ল বুলি ক'বলৈ আচলতে বেয়া লাগে তেখেতক, মানে তাৰ কাৰণে এতিয়া আমি বুকুত এটা শিল বান্ধি, যিহেতু ভ্ৰাম্যমান থিয়েটাৰত বহুত অনুষ্ঠান, মানে এইটো এটা গোটেই থলুৱা ইণ্ডাষ্ট্ৰী অসমৰ আৰু পৃথিৱীৰ ভিতৰতে বিৰল বুলি কয়, গতিকে ইয়াত বহুতো জড়িত হৈ থাকে আমাৰ শিল্পী কলা কুশলী। গতিকে তেওঁলোকৰ জীৱিকাৰ স্বাৰ্থত হওক বা আমি এনেকৈ চলাই গৈছোঁ, আৰু তথাপিও মানুহৰ এটা শোকত ম্ৰিয়মান হৈ আছে। গতিকে কিছুসংখ্যক দৰ্শক আহিবলৈ অলপ অসুবিধা পাইছে, দিগদাৰ হয়ো, সেইটো হয়, আৰু কিন্তু তেনেকৈ চলি কৰি গৈ আছোঁ। আৰু এতিয়া আচলতে আপোনালোকে গম পালে যে আচলতে হেঙুল থিয়েটাৰৰ যি কলা কুশলী, আমাৰ মুখ্য অভিনেতা প্ৰসেনজিৎ বৰা, স্নিগ্ধা গগৈ, সকলোৱে কিন্তু আমাৰ হাৰ্থৰ জুবিন গাৰ্গৰ তেখেতৰ মহাপ্ৰাণ বুলি কৈছোঁ। আচলতে সকলোৱে শোকস্তব্ধ, আচলতে সকলোৰে ভাষা হেৰাই গৈছে, তথাপিও সকলোৰে পেটৰ কথা আছে, জীৱিকাৰ কথা আছে, সমাজ আগবাঢ়িব, সময় আগবাঢ়িব, তেওঁলোকো আহিছে নাটক কৰিব। আৰু লগতে মানিকপুৰবাসীক তেওঁলোকে আহ্বান জনাইছে
যেন আপোনালোকে আহে হেঙুল থিয়েটাৰ উপভোগ কৰে আমাৰ নিউজ টাইম ফালৰ পৰা তেখেতসকলক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ